মানাস নেশ্যনেল পাৰ্কত আহিছোঁ আজি প্ৰথমবাৰৰ বাবে ইয়াত গড় দেখা পাইছোঁ দেই এইটো গড় ভগৱান আজি ভাল লাগিছে মোৰ আজি দেই ৱাও আৰু এই তামোল গছ বগোৱা এই ছোৱালীজনী ডালভি পাৰ্কৰ গেটখন আৰু ময়ূৰ প্ৰায় থাকে তো ময়ূৰ চাওঁ দেখা পাওঁ নে নাপাওঁ গাইজ তো গৈ আছোঁ মানাস নেশ্যনেল পাৰ্কৰ ফালে আৰু আজি আপোনালোক দেখুৱাম মানাস নেশ্যনেল পাৰ্কত এটা কেনেকুৱা এটা পৰিৱেশ আৰু অকণমান এনেই ওলাইছোঁ আজি ডিউটিও আছে আৰু ডিউটিৰ লগতে অকণমান চাওঁ এটা সৰুকৈ ভিডিঅ' যদি বনাব পাৰোঁ আপোনালোকৰ কাৰণে আচলতে বহুত দিন ভিডিঅ' বনাব পৰাই নাই তো এনেকৈ গৈ আছোঁ আৰু এইখিনি আচলতে এনেকুৱাকৈ আমাৰ ঠাইৰে আৰু তো এনেকুৱাকৈ আমি গৈ আছোঁ বগুলামাৰী বুলি কয় তো এনেকুৱাকৈ এই ৰাস্তাটোৰে গৈ আছোঁ আৰু তাৰপিছত এনেকৈ সৰভোগ পাম সৰভোগৰ পিছত বৰপেটা ৰোড আৰু তাৰপিছত তেনেকৈ মানাস নেশ্যনেল পাৰ্কৰ ফালে গৈ আছোঁ এটা সুন্দৰ এটা পৰিৱেশ চাওক একদম বৰষুণ দি থকাৰ বাবে ৰাস্তাটো একদম চাফ চিকুণ হৈ গৈছে সুন্দৰ বৰষুণ দি থকাৰ বাবে আচলতে গাড়ীখনলৈ ওলালোঁ নহ'লে মই এনেই নৰ্মেলি বাইক লৈ ভাল পাওঁ তো যিকি নহওক এতিয়া জাৰ্ণি আৰম্ভ হৈছে দেখুৱাই আছোঁ পৰিৱেশবিলাক আৰু গৈ আছোঁ এতিয়া মানাসলৈ আৰু মানাসত একচুৱেলি মানাসত তাৰমানে আমাৰ হেৰি নহয় যিহেতু ফুৰিব গৈ আছোঁ কিবা ডিউটি আছে আৰু যিহেতুকে চান্স পে ডান্স মাৰিবৰ কাৰণে ওচৰতে যিহেতুকে আছে আৰু বতৰটো খুব বেয়া গতিকে এনেকৈ ওলাই আছোঁ আৰু গৈছোঁ কেইবাবাৰো গৈছোঁ মানাসৰ ভিতৰত নহয় মানাসৰ বাহিৰৰ যিহেতুকে ময়ূৰ বা এনেকুৱা বনৰীয়া হাতীও দেখিবলৈ পোৱা যায় কিছুমান ওচৰতে দেখিবলৈ পোৱা যায় গতিকে আজি চাওঁ কি দেখিবলৈ পাওঁ আৰু লগতে সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় মানাসৰ ওচৰে পাজৰে চাহ বাগিচাৰ পৰা আদি কৰি বিভিন্ন ধুনীয়া ধুনীয়া মানে ভাল এটা পৰিৱেশ আৰু গতিকে সেই পৰিৱেশটো আজি চাবলৈ পাম আৰু ভাল লাগিব তো এতিয়া গৈ আছোঁ এতিয়া এনেকৈ আৰু এইখন হৈছে বৰপেটাৰ নিৰ্মাণ কৰা নতুন ফ্লাইঅভাৰখন আৰু এইখন ফ্লাইঅভাৰৰ নাম হৈছে অটল উৰণ সেতু আৰু এতিয়া গৈ আছোঁ আৰু এয়া হৈছে বৰপেটা ৰোড মানে আমি ওপৰেৰে গৈ আছোঁ এতিয়া নতুনকৈ হৈছে এইখন অটল উৰণ সেতু আৰু দ্বিতীয়বাৰৰ বাবে গৈ আছোঁ এইখন ফ্লাইঅভাৰেৰে আৰু এয়া সন্মুখত দেখা পাইছে মানাস নেশ্যনেল পাৰ্কৰ মূল গেটখন অৱশ্যে এতিয়া টুৰিষ্টৰ কাৰণে বন্ধ আছে আৰু গেটৰ সন্মুখত প্ৰায় দেখিবলৈ পোৱা যায় ময়ূৰ আজি চাওঁ দেখিবলৈ পাওঁ নে নাপাওঁ তো এতিয়া পামেই অকণমান ৰাখি পেলাই চাম মানাস নেশ্যনেল পাৰ্কখন দেখিছে আপোনালোকে মেইন গেট এইখন মানাস নেশ্যনেল পাৰ্কৰ গেটখন আৰু ময়ূৰ প্ৰায় থাকে তো ময়ূৰ চাওঁ দেখা পাওঁ নে নাপাওঁ অকণমান পাৰ্ক কৰি ৰাখোঁ আৰু মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত সৌটো ময়ূৰ এটা একজাক্ট ময়ূৰ থাকে ইপিনে এটা আছে এইটো পাখি মেলি দিয়া নাই বাৰু ইয়াতে এটা আজি বতৰটো অকণমান ডাৱৰীয়া বা বেয়া কাৰণে তেনেকুৱা পৰিৱেশ এইপিনে এটা তো ময়ো দেখা পায় আৰু এইখিনি ঠাইতে আৰু এইখন মেইন গেটখন মানাস নেশ্যনেল পাৰ্ক এইখন মেইন গেটখন আৰু আমি ইয়াতে আছোঁ ইয়াতে বাৰু ডিউটিত আছে এওঁলোকে সোমাব নিদিয়ে আৰু ভিতৰত যাব নিদিয়ে আৰু এইখনে হৈছে মানাস নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্কৰ বাহিৰতে আছোঁ বাৰু আৰু ময়ূৰ দেখা পাইছোঁ তো সেয়া ময়ূৰ প্ৰায় দেখা পায় আৰু ইয়াতে একদম ওচৰতে আহিছে কিন্তু বেছি নাই একদম সীমিত সংখ্যক ময়ূৰ বতৰটো বেয়া কাৰণে মই অকণ ময়ূৰটো দেখাই আছোঁ আপোনালোকৰ এইটো ময়ূৰ চাওক মোৰ একদম ওচৰতে আছে আৰু পাখি যেতিয়া মেলি দিব তেতিয়াতো বহুত মজা লাগে কিন্তু সেয়া সৌভাগ্য মোৰ হোৱা নাই বাৰু এতিয়ালৈকে সৌটো পাখি মেলি দিয়ে বাবা নাই নিদিব নাই নিদিয়ে একদম ওচৰত আছে এইটো দেখিছে একদম ওচৰত আৰু চিট এটা ময়ূৰক বা কি বুলি মাতে সেইটো নাজানো নহয় আৰু মানাস নেশ্যনেল পাৰ্কৰ ওচৰত আছে এইখন বিশেষ টি গাৰ্ডেন এয়া চাওক ধুনীয়া সেউজীয়া সুন্দৰ মনোমোহা পৰিৱেশ একদম মজা আৰু মানাস নেশ্যনেল পাৰ্কত আহিছোঁ আজি প্ৰথমবাৰৰ বাবে ইয়াত গড় দেখা পাইছোঁ দেই
এইটো গড়ো ভগৱান আজি ভাল লাগিছে মোৰ আজি দেই ৱাও মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত পুৰা গড় দেখা পাইছোঁ আৰু আচলতে মানাছ নেশ্যনেল পাৰ্কত কেইবাৰ এণ্ট্ৰি কৰিছিলোঁ কিন্তু গড় দেখাৰ সৌভাগ্য হোৱা নাছিল কিন্তু আজি এণ্ট্ৰি নকৰাকৈয়ে অৰ্থাৎ মানাছ নেশ্যনেল পাৰ্কৰ পৰা এনেকৈ গৈ আছিলোঁ আৰু তেনেকৈ হঠাৎ দেখা পালোঁ সেই বিশেষ গড়টো আৰু দেখিছে গড়টো দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে বাকীটো চব দেখিছোঁ বনৰীয়া হাতীৰ পৰা আদি কৰি তেনেকৈ বনৰীয়া মহ চব দেখিছিলোঁ ময়ূৰ এইবিলাক কিন্তু এই গড় দেখা পোৱা নাছিলোঁ এইটো গড়টো দেখিবলৈ সঁচাকৈ ভাল লাগিছে পুৰা মজা লাগিছে চাওক এইটো গড় মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত এইটো আছে গড়টো ফাইনেলি দেখিব পালোঁ এই বিশেষ গড়টো সৌ তাত আছে মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰতে আছে আৰু গড়টো অকণমান আকৌ জুম কৰি চাব চেষ্টা কৰি আছোঁ এইটো ৱাও অকণমান ওচৰত অহা হ'লে আৰু বেছি ভাল লাগিলে বাৰু মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত গড় সৌটো এটা আৰু আছে দুটা গড় দেখা পাইছোঁ ইপিনে এটা আছে এইটো দেখিছে মোৰ এইখিনি জুম হয় বাৰু ইয়াতকৈ আৰু নহয় আৰু এইটো এটা দুটা গড় দেখিছোঁ এইটো একদম আৰু গড়ৰ পিছত দেখিবলৈ পালোঁ এতিয়া হাতী চাওক এটা পোৱালিও এটা আছে লগত মানে মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত এণ্ট্ৰি নকৰাকৈ এইবিলাক দেখিবলৈ পালে ভাল লাগে আৰু চৰাই চিৰিকটিত আছে আৰু সুন্দৰ সেউজীয়া এটা পৰিৱেশ একদম ধুনীয়া এটা পৰিৱেশ একদম প্ৰদূষণমুক্ত এটা পৰিৱেশ আৰু ইয়াত চাওক খুব শান্তভাৱে আছে হাতী আৰু এটা পোৱালি এটা আছে আৰু সিপিনে অকণমান আগত আছিলে এটা গড় এটা আছিলে আৰু এইটো হৈছে মানে মানাছ নেশ্যনেল পাৰ্কৰ ওচৰতে যোৱা এটা বিশেষ ৰাস্তা আৰু ইপিনে লজবিলাক আছে থাকিব পাৰে আপোনালোকে আহিলে ধুনীয়াকৈ থাকিব পাৰে ইয়াত বিভিন্ন ধৰণৰ লজ আছে থাকিব সুবিধা আছে খোৱা লোৱাৰ সুবিধা আছে বিন্দাছ থাকিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই আৰু এটা চৰাই চিৰিকটি মাত সুন্দৰ মজা একদম আৰু এতিয়া চাওক এতিয়া হাতী এটা আৰু সিপিনে গড়টো দেখিব পাইছোঁ গড় সৌ আগতো আছে চাগে এতিয়া মই কেমেৰাটো লৈ অহা নাই মই মোবাইলতে আবদ্ধ কৰিছোঁ যিমানখিনি পাৰোঁ বাৰু সঁচা আজি মানে কথাটো একদম সঁচা কথাটো মই কওঁ এই হৰি আৰু দেখাই দিছোঁ আৰু মাহীটো দেখাচোন কথাখিনি পিছত ক'ম মই এই এটা হাতী দেখিছোঁ একদম দঁতাল হাতী বাপৰে দাঁতটো জুম কৰ দাঁতটো অকণমান জুম কৰচোন বাপৰে দাঁত দেখিছে বাপৰে ইমান ডাঙৰ দাঁত ভগৱান একদম প্ৰকাণ্ড দাঁত দেই বঢ়িয়া ধুনীয়া একদম বাপৰে তো এয়া দেখিছোঁ গাড়ীৰ পৰা আবদ্ধ কৰিছোঁ তো একদম ইমান ডাঙৰ দাঁত মই প্ৰেক্টিকেলি দেখিব পৰা নাছিলোঁ মানে একদম স্বচক্ষুৰে আৰু তো যি কি নহওক এতিয়া মোৰ কথাখিনি মই ক'ম এইটো ধৰছোঁ অকণমান বঢ়িয়াকৈ তো কথাটো মানে কেনেকুৱা 9 বছৰ পিছত মই গাহৰি মাংস খালোঁ মানে 9 বছৰ মই গাহৰি মাংস খোৱা নাছিলোঁ আৰু 9 বছৰ পিছত গাহৰি মাংস আৰু ৰুটি খালোঁ তো 9 বছৰ পিছত গাহৰি মাংস আৰু ৰুটি খোৱাৰ পিছত সঁচা কথা ক'বলৈ গ'লে মই আজি গড় দেখিব পাইছোঁ এটা মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰত জীপ চাফাৰীও কৰিছোঁ কিন্তু গড় দেখা পোৱা নাছিলোঁ প্ৰেক্টিকেল একদম সঁচা কথাটো কৈছোঁ কিন্তু মানে গাহৰি মাংস ৰুটি খোৱাৰ পিছতো সঁচাকৈ কিবা যেন এইটো কিবা ফুলিলে নেকি গড়টো দেখিব পাব মানে স্বচক্ষুৰে গড় দেখা অকণ অভিজ্ঞতাটো প্ৰথমবাৰৰ বাবে মোৰ ইয়াতে হৈছে কাজিৰঙাত দেখিছোঁ এইটো বেলেগ কথা কিন্তু মানাছ নেশ্যনেল পাৰ্কৰ দেখিব পৰা নাছিলোঁ আৰু বিশেষকৈ ইমান ডাঙৰ দঁতাল হাতী এটা দেখিছোঁ খুব ভাল লাগিছে অকণমান ৰ'দটো দেখাই দিয়াচোন অকণমান ইমান মজেদাৰ এটা ৰ'দ চাওক ইমান ধুনীয়া সেউজীয়া সুন্দৰ পৰিৱেশ একদম পুৰা ভাল লগা এটা পৰিৱেশ ওচৰতে টি গাৰ্ডেন আছে তো সুন্দৰ এটা পৰিৱেশ আৰু ভাল লগা এটা পৰিৱেশ মুঠতে এই পৰিৱেশটো মানে ক'ব গ'লে একদম দিগদাৰ বুজাবৰ কাৰণে দিগদাৰ হয় চাওক কিমান এটা ভাল লগা যদি আহিছে আপোনালোকে মই কোৱাৰ প্ৰয়োজনীয়তা নাই যদি অহা নাই আহিব ইয়াতে একদম চাইডেৰে টি গাৰ্ডেনবিলাক আছে আৰু ইপিনে ওচৰৰ বাঁ পিনে আছে মানাছ নেশ্যনেল পাৰ্ক আৰু এই তামোল গছ বগোৱা এই ছোৱালীজনী ডালভি এইখন ডালভি কটেজ এই নামতে আছে ডালভি কটেজখন এইপিনে ডালভি কটেজ আছে ভিতৰত কেতিয়াবা দেখুৱাম বাৰু আৰু ক'ত বা পলাল তাই তামোল গছ বগোৱা ছোৱালীজনী এইজনী আচোন এইফালে ডালভি এইপিনে এইপিনে এই গ্লাছত দেখাই যায় এইটো সুৰংগৰ মাজে মাজে গৈ থকা নিচিনা লাগি আছে মই এতিয়া ক'ত আৰু এইখন হৈছে ডালভি কটেজ এই ছোৱালীজনী যে দেখা পালোঁ সেই ছোৱালীজনীৰ নামতে আছে ডালভি কটেজখন আৰু ভাল ইয়াতে ডালভি কটেজখন আছে ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দিয়া আছে আপোনালোকে আহিব পাৰে বিন্দাছ